নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি এনটিপিসি আৰু আৰআৰবি গ্ৰুপ ডিৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিংৰ ক্লাছ লৈছো তো এই ক্লাছটোত আমি ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক ৰিজনিংৰ কোৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰো কোৱেশ্যন কেটা চাও ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক কি দিছে a b c x y z এটো d e f u v w এটোৰ লগত যদি ৰিলেটেড হয় তেতিয়াহলে g h i r s t টো কি হ'ব বা এই কোৱেশ্যনটোকে আপোনালোকৰ এনেকৈ মিলাই দিব পাৰে যে এটা কোড ল্যাঙ্গুৱেজক a b c x y z ক d e f u v w হিচাপে লিখা হয় তেনেহলে হেই একে কোড ল্যাঙ্গুৱেজত বা কোড ভাষাত g h i r s t কেনেদৰে লিখা হ'ব সো এটো হৈছে শৰ্ট কে আৰু লং কে আপোনালোকৰ কোৱেশ্যনটো আহিব পাৰে এতিয়া প্ৰথম কথা হল আমি দেখিম চাব লাগিব যে a b c x y z ইয়াৰ পৰা d e f আৰু u v w আছে এটো কেনেকৈ বনিলে ঠিক আছে ইয়াৰ পৰা প্ৰথমতে আমি চাব লাগিব যে a b c x y z ৰ পৰা d f e u v w কেনেকৈ বনাব পাৰে তাৰ পিছত সেম আমি মেথড ইউজ কৰি দিম এটো g h i r s t তো আমি যদি চাও a b c চাও a b c ৰ পিছত কি আহে সকলোৱে জানো d e f আহে হয়নে আমি এটোত এলফাবেটিক্যাল অৰ্ডাৰ বিলাক নাচালেও হ'ব সিম্পল যদি চাও a b c ৰ পিছত d e f আহি যায় হয়নে নহয় চাব a b c তাৰ পিছত ডাইৰেক্ট d e f তাৰ পিছত যদি চাও তলত চাক u v w আছে u v w ৰ পিছত ডাইৰেক্ট x y z আহি যায় হয়নে চাওক u v w তাৰ পিছত x y z আপোনালোকে যদি গুটে a b c d কিটা ভালদৰে চাই তেতিয়া দেখিব যে a b c তাবা d e f তাৰ পিছত আকৌ u v w আকৌ x y z সিম্পল মিলি আছে তো আমি যদি g h i কিটা চাও চাওক g h i r s t ইয়াত যদি চাই g h i ৰ পিছত কি আহিব g h i তাৰ পিছত কি আহিব j k l হয় নে নহয় j k l আহিব তাৰ পিছতে r s t এই গিটাৰ আগত কি আহিব চাওক r s t ৰ আগত কি আহে o p q এটো আহে ভালকে চাওক আকৌ এবাৰ ভালকে ধ্যান দিব এই গিটা চাওক a b c ৰ পিছত কি আহে d e f এটো গম পালে তাৰ পিছতে এই x y z ৰ আগত কি আহে এটো চাওক u v w আহে x y z ৰ আগত কি আহে u v w আহে সো ঠিক একেটা মেথড আমি ইউজ কৰিম এটোত g h i ৰ পিছত কি আহে j k l আৰু r s t ইয়াৰ আগত কি আহে o p q সো আমাৰ যেটো এনসাৰটো ওলাই গলগে এটো j k l o p q এতিয়া এটো অপচন কোনোবাটোত আছে নাই চাওকচোন j k l o p q অপচন এটা আছে অপচন এটোৱে হৈ যাব শুদ্ধ উত্তৰ অপচন এটোৱে হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে সাগে এটোত আমি এলফাবেটিক্যাল অৰ্ডাৰ লগোৱাৰ দৰকাৰ নাই যদিও আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰ লগাই কৰিব খোজে তেতিয়াহলে হেতু পাৰিব এলফাবেটিক্যাল অৰ্ডাৰ লগালে এনেকুৱা হ'ব চাওক এলফাবেটিক্যাল অৰ্ডাৰ যদি আমি লগাই চাও a আহে 1 নম্বৰত b আহে 2 নম্বৰত c আহে 3 নম্বৰত সেম আকৌ d আহে 4 নম্বৰত e আহে 5 নম্বৰত f আহে 6 নম্বৰত এটা চাওক 1 2 3 ৰ পিছত এক সেকেন্ড 1 2 3 ৰ পিছত ডাইৰেক্ট 4 5 6 আহিছে তাৰ পিছত x y z যদি আমি চাবলৈ যাও x তো আহে 24ত y তো আহে 25ত আৰু z তো আহে 26ত তাৰ আগত যদি চাই এই u তো আহে কিমান নম্বৰত u আহে 21 v আহে 22ত w আহে 23ত হলনে এটোই হয় না এলফাবেটিক্যাল অৰ্ডাৰটো এটা চাওক 24 25 26 তাৰ আগত কি আহে 21 22 23 এনেকে যদি আপোনালোকে চাবলৈ যায় তেতিয়া দেৰিহে হ'ব আপোনালোকৰ আৰু দেৰিহে হ'ব সো আপোনালোকে ইমান এখিনি তাত যোৱা দৰকাৰ নাই সিম্পল তো বুজি পালে হৈ গলগে ঠিক আছে এতিয়া আশা কৰিছো বুজি পাইছে তো আগবাঢ়ো আমি নেক্সট কোৱেশ্যনটো চাওক 12 is related to 140 then 156 is related to 12 যদি 144 ৰ হৈতে সংগতি ৰাখে তেতিয়া 156 টো কাৰ হৈতে সংগতি ৰাখিব এতিয়া ভালকে আপোনালোকে চাব লাগিব ইয়াত 12 টো কি দিতে আছে 140 আৰু 156 টো তে কি হ'ব
এতিয়া 12 ৰ পৰা আমি 140 কেনেকৈ বনাব পাৰো হেতু চাওক তো আপোনালোকে জাগে ভাবিছে যে 112 যদি স্কয়াৰ কৰি দিও 12 স্কয়াৰ কৰিলে 144 হ'ব আৰু তাৰ পৰা যদি 4 মাইনাস কৰি দিও 140 ওলাই যাবগে ঠিক আছে এতিয়া যদি আমি 156 ৰ স্কয়াৰ কৰি দিও সেম মেথড আমি লগাব লাগিব তলৰ দুটো যেহেতু তো 156 ৰ যদি স্কয়াৰ কৰি দিও এটো বহুত ডাঙৰ সংখ্যা এটা ওলাই যাবগে হয় না 156 ৰ যদি স্কয়াৰ কৰি পেলাও 156 into 156 কৰিলে 24336 ওলাই আৰু এটো ইমান ডাঙৰ আমাৰ আনসাৰত নাই যেহেতু সো আমি এটো মেথড ইউজ কৰিব ইয়াত নোৱাৰো এতিয়া আমি ইয়াত বেলেগ এটা মেথড আমি চাব লাগিব সো চাও ইয়াত চাওক 12 ৰ পৰা 156 কেনেবাকে বনাব পাৰি নেকি হেতু চাব লাগিব আপোনালোকে ঠিক আছে দুটা আপোনালোকে মেথড ইউজ কৰিব তো 12 ৰ পৰা 156 বনাব পাৰো নেকি তো চাও 12 এ 156 হৰণ কৰি চাওচোন 12 এ 156 যদি হৰণ কৰো 12 গুণ 12 নামিলে 3 36 12 3 গুণ 36 হলে 0 তো আমি দেখিছো যে 12 যদি 156 পাবলে হয় তেতিয়া তাৰ লগত 13 এটা পূৰণ কৰিলে হৈ যাবগে 12 আৰু 13 পূৰণ কৰিলে 156 ওলাই হল বুজি পাইছে এতিয়া আমি চাওচোন 140 ৰ লগতো সেম 13 পূৰণ কৰি চাও এতিয়া ভালকে চাব দে 12 ৰ লগত 13 পূৰণ কৰি 156 পালো এতিয়া সেম 140 ৰ লগত 13 পূৰণ কৰিলে এনসাৰটো ওলাই নেকি সো 140 ৰ লগত যদি 13 পূৰণ কৰো 3 0 0 3 4 গুণ 12 2 কৰিলে 1 3 গুণ 3 1 4 তবে 1 0 0 1 4 গুণ 4 1 গুণ 1 তাহলে 0 2 4 4 8 আৰু ফলে 1 1820 ওলাইছে এতিয়া 1820 অপচনত আছে নেকি চাওকচোন 1820 অপচনত আছে নেকি 1820 অপচন এত আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ এতিয়া বুজি পালানে কেনেকৈ আমি মিলালো আকৌ এবাৰ কৰিছো চাওক সো প্ৰথমতে আপুনি 12 ৰ পৰা 144 কেনেবাকে বনাব পাৰি নেকি চালো দেখিলো যে 12 ৰ স্কয়াৰ কৰি 4 মাইনাস কৰিলে ওলাই কিন্তু সেম মেথড যদি আমি 156 ৰ লগত এপ্লাই কৰো 156 ৰ লগত যদি আমি হেতু সেম মেথড ইউজ কৰো তেতিয়া বহুত ডাঙৰ এটা সংখ্যা ওলাবগে যেটো আমাৰ কোনো উত্তৰৰ লগত সংগতি নাই সেই কাৰণে দেখিলো যে 12 ৰ পৰা 156 কেনেবাকে বনাব পাৰো নেকি তেতিয়া পালো যে 12 ৰ লগত 13 পূৰণ কৰি দিলে 156 ওলাই এতিয়া আমি 40 ৰ লগত 140 ৰ লগতো সেম 13 পূৰণ কৰি দিলো 140 ৰ লগত 13 পূৰণ কৰি দিতে উত্তৰটো ওলাইছে 1820 যেটো আমাৰ অপচনটো আছে এটা বুজি পালে সকে সো এনেকৈ আপোনালোকে কৰি চাব নেক্সট কোৱেশ্চন লেটতে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোত চাওক 3 নম্বৰ কোৱেশ্চন এটা নাম্বাৰ সিৰিজ এটা দিয়া আছে 68 81 96 তাৰপা কোৱেশ্চন মাৰ্ক তাৰ পিছতে 132 ইয়াতে এই কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব মই খুদিছে তো সিৰিজটো ভালকে চাওক 68 81 96 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আৰু তাৰ পিছত 132 এতিয়া আমি যদি সিৰিজটো চাও 68 ৰ পৰা 81 কেনেকৈ হৈছে 81 ৰ পৰা 96 কেনেকৈ হৈছে চাও তো 68 ৰ পৰা যদি 81 আমি চাবলৈ যাও প্লাস কিমান হৈছে 13 প্লাস 13 হৈছে আৰু 81 ৰ পৰা 96 যদি আমি চাও প্লাস 15 হৈছে এতিয়া আমি এটা দেখিব পাৰিছে যে 13 হৈছে যোগ প্ৰথমটো যোগ 13 হল তাৰ পিছত যোগ 15 হল তো আমি দি চাব পাৰো চাওচোন যোগ 17 দি চাও কাৰণ 13 15 17 এনেকৈ যুগ্ম অযুগ্ম সংখ্যাৰ এটা সিৰিজ চলি আছে সকে সো আমি যদি 17 যোগ কৰি চাও ঠিক আছে 17 যদি যোগ কৰি চাও তেতিয়া কিমান হ'ব তো 96 আৰু 17 যোগ কৰিম ন 96 আৰু 17 যদি যোগ কৰো হাতে 6 13 দিন কৰিলে 1 9 1 10 1 11 113 ওলাই সো কোৱেশ্চন মাৰ্কৰ ঠাইত 113 বহিব হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত 113 বহিব অপচনটো 113 আছে তাৰ পিছত 113 লগত আকৌ আমাৰ পিছৰটো যদি যোগ কৰিবলৈ হয় 19 যোগ কৰিব লাগিব সো 113 লগত 19 যোগ কৰিলে 132 ওলাই নে নোলাই হেতু আমি চাই লওঁ 113 আৰু 19 9 3 12 2 কৰিলে 1 1 1 2 1 3 আৰু 132 ওলাইছে ঠিকই আছে তো আমাৰ অপচনটো ঠিকই আছে 113 হ'ব সো 113 কোনটো অপচন আছে সিট আছে সিটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে সকে বুজি পাইছে সকে প্ৰথমতে আমি 13 যোগ কৰিলো তাৰপা 15 যোগ কৰিলো 17 যোগ কৰিলো 19 যোগ কৰিলো মানে ইয়াত আমাৰ অযুগ্ম সংখ্যাৰ এটা সিৰিজ চলি আছে ঠিক আছে তো নাম্বাৰ সিৰিজটো কৰোতে আপোনালোকে খুব ধ্যান দি চাব কেনেকৈ সিৰিজটো গৈ আছে ঠিক আছে বুজি পাইছে সকে তো বন্ধুসকল নেক্সট কোৱেশ্চন কিটা চোৱাৰ আগতে আপোনালোক আৰু এটা কথা আমি জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডি আৰু আৰআৰবি এনটিপিসিৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈছো তো ইয়াতে আপোনালোকে আসামিজ বা ইংলিশ মিডিয়ামত এই পিডিএফ নোটস কিনি পাই যাবগে ইয়াতে আপোনালোকে জেনাৰেল নলেজৰ সকলোবিলাক ইম্পৰ্টেন্ট নোটস পাই যাবগে ঠিক আছে জেনাৰেল সায়েন্সৰ পাই যাব ম্যাথমেটিক্সৰ ৰিজনিংৰ এই সকলোবিলাক ইম্পৰ্টেন্ট পিডিএফ নোটস কেৱল মাত্ৰ আপোনালোকে 99 ঠিক আছে
কেৱল 99 টকাত আপোনালোকে গোটেইখিনি ইম্পৰ্টেণ্ট নোটছ পাই যাবগে আৰু আপোনালোকৰ এনটিপিসি এক্সামৰ যেটো পালেহি একেবাৰে কাক চাবি গৈছে আপোনালোকৰ বেছি দিন নাই 15-20 দিন মান আপোনালোকৰ মাত্ৰ হাতত আছে সো এই কিদিনত আপোনালোকে যদি গোটেইখিনি ভালকে পঢ়ি যাব পাৰে ইয়াৰ পৰা বহুতো কোৱেশ্চন কমন পৰিব যদি প্ৰয়োজন হয় এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে আৰআৰবি নোটছ খিনি লাগে ঠিক আছে আৰআৰবি এনটিপিসি বা আৰআৰবি গ্ৰুপ ডি নোটছ খিনি লাগে তো আমি আপোনালোকক খিনি পঠাই দিম তো এতিয়া আমি আগবাঢ়ো আজি নেক্সট কোৱেশ্চন খিনি লৈ নেক্সট কোৱেশ্চন তো চাওক যদি NEUROTIC নিউৰোটিক লিখিব পাৰি TICRONEU হিচাপে তেনেহলে PSYCHOTIC সাইকোটিকক কিদৰে লিখিব পাৰি এটো এটা কোডিং ডিকোডিংৰ কোৱেশ্চন হয় তো এটো ভালকে চাই লওক কেনেকৈ আমি কৰিম তো ইয়াত যদি আমি এবাৰ লিখি লওঁ NEUROTIC এটো কেনেকৈ লিখিছে TICRONEU তো ইয়াতে যদি আপোনালোক অলপ ভালদৰে ধ্যান দিয়ে তেতিয়া দেখিব যে ইয়াত কোনো এলফাবেটিক্যাল অৰ্ডাৰত হেতি হজুৱাই নাই কোৱেশ্চনটোত জাস্ট কি কৰিছে এই TIC আৰু NEU এইগিটা অকল ইয়াৰ পজিশন এটা ফাৰ্ষ্টৰ তিনটা লেটাৰছ আৰু লাষ্টৰ তিনটা লেটাৰছৰ পজিশন গিটা চেঞ্জ কৰি দিলে চাওক লাষ্টৰ TIC টো ইয়াত প্ৰথমৰ TIC হিচাপে কৰি দিলে আৰু এই ইয়াৰ প্ৰথমৰ NEU টো তাত লাষ্টত NEU কৰি পেলালে মাজৰখিনি একো কৰা নাই সেম যেনেকৈ আছে তেনেকৈ থাকি যাব সো প্ৰথমৰ তিনটা লেটাৰ আমি অকল কি কৰি পেলাব লাগে ইয়াত এক্সচেঞ্জ কৰিলে হৈ গলগে তো সিম্পল কৰি দিও হে কোৱেশ্চনটো যেটো আমাক দিছে কৰিবলে কি কৰিব দিছে সাইকোটিকৰ PSY তাৰপিছত CHOTIC তো এই TIC তো আগত লিখি দিম আমি TIC তাৰপিছত PSY তো লাষ্টত লিখি দিম এটো PSY মাজৰ CH তো যেনেকৈ আছে তেনেকৈ লিখিব CHO তো এটোই হৈ গলগে আমাৰ আনসাৰ এটোই আমাৰ আনসাৰ হ'ব চাওকচোন TIC CHO PSY এটো কোনটো অপচনত আছে কোনটো অপচন অপচন বি আছে অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ TIC CHO PSY একদম সহজ হয় এনেকুৱা ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চন যদি আহে যাতে ভুল কৰি থৈ নাহে আপোনালোকে কেতিয়াও সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন তোলে নেক্সট কোৱেশ্চন তো চাওক কি দিছে ডক্টৰ ইজ ৰিলেটেড টু হস্পিটাল দেন টিচাৰ ইজ ৰিলেটেড টু চিকিৎসক যদি চিকিৎসালয়ৰ লগত জড়িত হয় তেতিয়াহলে শিক্ষক কাৰ লগত জড়িত হৈ থাকিব এতিয়া চাওক ডক্টৰে হস্পিটালত কি কৰে পেশেন্ট বিলাকৰ কি কৰে চিকিৎসা কৰে মানে মেইনলি আমি ক'বলৈ গ'লে ডক্টৰ বিলাক চিকিৎসালয়তে থাকে বেলেগ তেওঁলোকৰ কোনো কাম নাই চিকিৎসালয়তে সকলোবিলাক কাম থাকে যিমান পেশেন্টৰ ৰিলেটেড যিমান বিলাক কাৰ্য থাকে সব চিকিৎসালয়তে কৰে ঠিক তেনেকৈ টিচাৰৰ কাম ক'ত থাকে সো টিচাৰৰ কাম আমি জানো সদায় পঢ়ুৱাত মানে বিদ্যালয়ত তেওঁলোকৰ কাম থাকে স্কুলত তেওঁলোকৰ কাম থাকে যিমান যি কাম হওক সো টিচাৰ ইজ ৰিলেটেড টু কি হ'ব স্কুল হ'ব অপচন এ হৈ যাব শুদ্ধ উত্তৰ স্কুল এটো চাগে সকলোৱে বুজি পায় সকলোৱে জানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ইমান আপোনালোকৰ টান নালাগে পাৰিব সবেই নেক্সট কোৱেশ্চন তো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকৰ অলপ পাজল লাগিব AFK ইজ ৰিলেটেড টু DIN দেন NSX ৰিলেটেড টু AFK to DIN or হইতে যদি সম্পৰ্কিত হয় তেতিয়াহলে NSX এটো কাৰ হইতে সম্পৰ্কিত হ'ব তো এইটা যদি আমি চাবলৈ যাওঁ AFK to কি হিচাপে লিখিছে DIN হিচাপে লিখিছে DIN তো ইহঁতৰ যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত হজাও A to আহে 1 নম্বৰত F to আহে 6 নম্বৰত K to আহে 11 নম্বৰত তাৰ পিছতে D to আহে 4 I to আহে 9 আৰু N to আহে 14 এতিয়া চাওক 1 ৰ পৰা 4 হৈছে +3 6 ৰ পৰা 9 হৈছে ইয়াটো সেম +3 আৰু 11 ৰ পৰা 14 হৈছে ইয়াটো +3 হৈছে মানে আমি দেখিলো যে গুটেই গিটাতে কি হৈছে 3 এটা যোগ হৈ গৈছেগে হল এ ৰ লগত 3 যোগ কৰি d পাইছে সেম f ৰ লগত 3 যোগ কৰি i পাইছে k ৰ লগত 3 যোগ কৰি n পাইছে তো ঠিক একেদৰে আমি ইটোত লগাই দিম n s x ত এটা n টু k নম্বৰত আছে চাওক n টু k নম্বৰত আমি চাব লাগিব এগিটা কিন্তু আপোনাক ভালকে চাব লাগিব দে এলফাবেটিক্যাল অৰ্ডাৰটো সেই কাৰণে জানিব লাগিব তো n টু আহে 14 নম্বৰত s টু আহে 19 নম্বৰত আৰু x টু আহে 24 নম্বৰত এতিয়া যদি 3 যোগ কৰি দিও 14 ৰ লগত 3 যোগ কৰিলে হ'ব 15 16 17 19 ৰ লগত 3 যোগ কৰিলে 19 20 21 22 আৰু 24 ৰ লগত 3 যোগ কৰিলে 25 26 27 ওলাইছে এতিয়া 17 নম্বৰত কি আহে হেতু যদি আমি চাও 17 নম্বৰত আহে q হলনে 17 নম্বৰত আহিব কি q 22 নম্বৰত কি আহে 22 নম্বৰত আহে v
17 আৰু 22 ঠিকে আছে এতিয়া চাওক 27ত কি আহিব আমি যদি এলফাবেটিক্যাল অৰ্ডাৰখিনি চাওঁ আমি 26 লৈকে পাওঁ অকল 26 নম্বৰত জেড আহে তাৰ পিছতটো আমাৰ জেডৰ পিছত কোনো এলফাবেট নাথাকে কোনো লেটাৰ্স নাই সো আমি 26ৰ পিছত জেডৰ পিছত আকৌ ঘূৰি যাম এ লে তো 27 নম্বৰত আহিব এ বুজি পালে না 27 নম্বৰত এ আহিব যদি 28 নম্বৰ থাকে 28 নম্বৰত বি আহিব 29 নম্বৰত সি আহিব তেনেকৈ আকৌ আমি ঘূৰি যাব লাগিব বুজি পালে নে এতিয়া আমাৰ 27 নম্বৰত কি আহিব গলো তেতিয়া এ আহিব সো আমাৰ এনসাৰটো ওলাই গলে কিউ ভি এ কোনটো অপচন আছে চাওক কিউ ভি এ কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পালে সাগে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাওক CINEMATOGRAPHY চিনেমেটোগ্ৰাফি এই চিনেমেটোগ্ৰাফি শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি কি কৈছে চিনেমেটোগ্ৰাফি শব্দটোৰ পৰা কোনটো শব্দ গঠন কৰিব নোৱাৰি এটা এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আপোনালোকৰ আহে তেতিয়া ইয়াত যিকিনা লেটাৰ্স আছে ভালকে চাব লেটাৰ্স গিটা ভালকে চাব সি আছে আই আছে এন আছে ই আছে এম আছে এ টি ও জি আৰ এ পি এইচ ওয়াই এই গিটা এই অপচন গিটাৰ যিকিটা অপচন থাকিব ন তাত গোটেই গিটা থাকিব লাগিব যেনেকৈ অপচন প্ৰথম অপচনটোত চাওক এমিনেন্ট আছে ই এম আই এন ই টি তো ইয়াতে চাব চিনেমেটোগ্ৰাফত গোটেই এমিনেন্টৰ গিটা আছে মানে ইউ আছে এম ও আছে আই ও আছে এন ও আছে ইউ আছে আৰু টি ও আছে ঠিক একেদৰে এনিমেশনৰ গোটেই গিটা আছে ভালকে চাব তাৰ পিছতে এটো কি আছে মেটামৰফিকৰো গোটেই গিটা আছে কিন্তু লাষ্টৰ যে ডি অপচনটো তেতে আছে চাওক CHIROMATED ইয়াৰ যিগিটা লেটাৰ লাষ্টত যে ডি টো আছে চাওক চিৰোমেটিড এই ডি থকাৰ কাৰণে কি আছে ই চিনেমেটোগ্ৰাফিৰ শব্দটোৰ পৰা বনিব নোৱাৰে কেলে চাওক চিনেমেটোগ্ৰাফিত কবাত ডি দেখিছে নে গোটেই লেটাৰ কিটা যদি ভালদৰে আপোনালোকে লক্ষ্য কৰে ডি কোটো দেখা নাই সো আমাৰ অপচন ডি টো হৈ যাবগে ইয়াত শুদ্ধ উত্তৰ একদমে সহজ হয় খালি আপোনালোকে ভালদৰে চাব লাগিব ইয়াতে চকুৰ আপোনালোকৰ পৰীক্ষা হ'ব ইয়াত বেলেগ একো নাই ইয়াত আপোনালোকৰ কোনো ট্ৰিক্সও লগাব নালাগে একো লগাব নালাগে খালি চকুৰ পৰীক্ষা যে কোনটো লেটাৰ আপোনালোকে চিনেমেটোগ্ৰাফিত দেখা নাই হল ইয়াতে দেখিছো আমি ডি টো দেখা নাই সো ডি এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে চাওক নেক্সট কোৱেশ্চনটোত which of the following can be found at the end of the dictionary তলৰ কোনটো অভিধানৰ শেষত পোৱা যায় এতিয়া অভিধান ডিকশনাৰী কোৱেশ্চনো আপোনালোকৰ এটা আহিব শিওৰ এটো কিন্তু একদম কমন 100% কমন ডিকশনাৰী এটা কোৱেশ্চন আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিব সো ইয়াতে আমাক সুধিছে যে অভিধানৰ শেষত কোনটো আহিব চাৰিটা অপচন দিয়া আছে তো অভিধানখন চাবলৈ আপোনালোকে প্ৰথম কথা শিকিব লাগিব সো ইয়াতে আমি যদি চাওঁ অভিধানখনত কি আহিব FLU ইয়াত গুটেকিটা আছে FLU আছে FLU আছে FLU সো FLU যদি তিনটাই আছে আমি এখিনি এৰি দিম এতিয়া প্ৰথম অপচনত FLU ৰ পিছত কি আছে R সেকেন্ড অপচনটোত U ৰ পিছত F তাৰ পিছৰটোত U ৰ পিছত E আৰু তাৰ পিছত U ৰ পিছত আছে O গুটেকিটা বেলেগ বেলেগ যেহেতু হল সো ইয়াৰ পৰা আমি ডাইৰেক্ট ওলাই যাব পাৰিম কোনটো লাষ্টত আহিব তো এইগিটাৰ ভিতৰত E R F E O এইগিটাৰ ভিতৰত আটাইতকৈ লাষ্টত কোনটো আহে হেতুৱে হ'ব আটাইতকৈ লাষ্টত আমি দেখিছো যে R আহে হয় নহয় R আহে আটাইতকৈ লাষ্টত বুলি নহয় আৰু এলফাবেটিক্যাল অৰ্ডাৰত যদি চাবলৈ যাওঁ R টো লাষ্টত আহিব E F O এইগিটাৰ পিছত সো আমাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ আমাৰ যেটো হেখত পোৱা যাব বুলি সুধিছে যদি সুধিলেতেন যে আটাইতকৈ আগত কোনটো আহিব হ্যাঁ যদি এই চাৰিটাৰ ভিতৰত সুধিলেতেন অভিধানত এই চাৰিটাৰ ভিতৰত আটাইতকৈ আগত কোনটো আহিব সো আটাইতকৈ আগত হাটো হলতেন এইটো ই থকাটো কাৰণ অভিধানত সবতকৈ আগত ইটো আহে তাৰ পিছতহে এফ আহে হল বুজি পাইছে এতিয়া তাৰ পিছত নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো চাওক ইন ওয়ান টাইপ অফ কোড মনিকা ইজ ৰিটেন এজ 617341 এনেকে মনিকাক লিখা হয় আৰু কবিতা ইজ ৰিটেন এজ 412351 হোৱাট ইজ বিনিতা ৰিটেন এজ ইন দা সেম কোড এটা কোড এটা সংকেত ভাষাত মানে মনিকাক লিখা হয় এনেকে 617341 হিচাপে কবিতাক লিখা হয় 412351 হিচাপে তেতিয়া বিনিতাক সেই একেটা কোড ভাষাত বিনিতাক কেনেকে লিখা হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাব সো ইয়াতে আমি এলফাবেটিক্যাল অৰ্ডাৰ চোৱাৰ দৰকাৰ নাই কেলে দৰকাৰ নাই মই কৈছো চাওক এতিয়া চাওক MANIKA মনিকাত কেটা লেটাৰ আছে এটো চাওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে আৰু নাম্বাৰ আমাৰ কেটা দিয়া আছে এটো চাওক
617341 ছটাই নাম্বাৰ দি আছে তো একদম সিম্পল কথা ইয়াৰ মনিকাৰ কোডটো হ'ব এটোৱে 617341 মানে m ৰ কোডটো 6 এৰ কোডটো 1 n ৰ টো 7 i টো 3 তাৰ পিছতে k ৰ টো 4 আৰু a ৰ টো হৈছে 1 বুজি পালে নে এই কোড গিটা এইগিটাই হয় তাৰ পিছতে আৰু কি দি আছিল আমাৰ কবিতা হয়নে কবিতা দি আছিল k a b i t a কবিতা কবিতাটো কি দি আছিল 4 1 2 3 5 1 হলনে এটো হৈছে কবিতাৰ কোড ল্যাঙ্গুৱেজ তো ইয়াৰ পৰা আমি যদি আমি চাবলৈ যাওঁ কি উলিয়াব দিছে আমাক কি হেতু চাওক উলিয়াব দিছে আমাৰ বিনিতা b i n i t a তো বিনিতা এতিয়া আমি কেনেকৈ উলিয়াম চাওক তো বিনিতা উলিয়াবৰ কাৰণে আমি চাব লাগিব এটো চাওক কবিতাত বি টো আছে তো বি ৰ কোডটো হৈছে 2 i গোটেই কিটাতে মনিকাটো i আছে তো i ৰ কোডটো হৈছে 3 n ৰ কোডটো হৈছে 7 i ৰ কোডটো হৈছে 3 t ৰ কোডটো হৈছে 5 আৰু a ৰ কোডটো হৈছে 1 তো আমাৰ আনসাৰটো ওলাই গ'ল 237351 237351 এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো এটো অপচন কোনটোত আছে চাওক 237351 এটো অপচন এটা আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো আজি এইগিটা কোৱেশ্চন আমি ৰিজনিংৰ আলোচনা কৰিলো যদি আপোনালোকৰ কোৱেশ্চন গিটা ভাল লাগিলে বুজি পাইছে তেনেহলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিও এতিয়া আপোনালোকে ডেইলি পাই থাকিব ধন্যবাদ